Hello everyone. আজি আমি ডিসকাস কৰিব লৈছো ইন্টিগ্ৰেশন ক্লাস 12 ৰ যেটো চেপ্টাৰ 12 তাৰে মেথড মানে অফ সাবস্টিটিউশন যেটো আছিল ইন্টিগ্ৰেশন কৰাৰ তো ইন্টিগ্ৰেশন বাই সাবস্টিটিউশন বুলি যেটো আছিল এক্সাৰসাইজ 7.2 ৰ আগত আছিল এইখিনি এক্সাম্পল 6 বুলি তাৰ পৰা এই দুটা কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 এই দুটা কুৱেশ্যন মোৰ বোধৰে ইম্পৰ্টেন্ট মানে দি দিব পাৰে আৰু ফাইনাল এক্সামত তো আমি তাৰ ওপৰত ডিসকাস কৰিব লৈছো মই লৈছো এক্সাম্পল 2 মানে 6 অৰ 2 আৰু 3 টো লৈছো তো টুত কি উলাব দিছিল যে উলাব ইয়াতে sin x ডিভাইডেড বাই sin x plus a হোল dx এইখিনিতে ছিল তো মই কুৱেশ্যন লিখি লৈছো যে মই ফাৰ্স্ট i বুলি ধৰি লৈছো ইন্টিগ্ৰেশন টুক তো i ইকুৱেলছ টু ইন্টিগ্ৰেশন sin x ডিভাইডেড বাই sin x plus a হোল dx ইয়াতে মই কি কৰিছো যদি মই ডিনোমিনেটৰ মানে sin x plus a মানে যদি মই সাপোজ কৰো ন তেতিয়া cos আহি যায় যেটো আমাৰ এই ওপৰত নাই ওপৰত নাথাকিলে আমি সেই কাৰণে sin টো লব নোৱাৰো তো মই কি লৈছো মই ধৰি লৈছো x plus a মানে মই t বুলি কনসিডাৰ কৰিছো যাত ডিফাৰেন্সিয়েট কৰি দিলে x ৰ হ'ব 1 a ৰ হয় 0 আলটিমেটলি সেইখিনিৰ লগত তোমালোকে জানাই সবে এইখিনি কেনেকৈ কৰে তো 1 plus 0 আহি ইয়াতে 1 plus 0 এইখিনিত আহে আৰু t ৰ কাৰণে আহে dt by dx যদি মই উইথ ৰেসপেক্ট টু x কৰো দেন এই যেটো dx থাকে ইফালে ইয়াক যদি মই লেফটত লৈ আহো ইয়াত কি হৈ যাব কাৰণ ইয়াতে 1 আছিল 1 ৰ লগত আহিব dx ইকুৱেলছ টু হ'ব মোৰ dt হা তো মই লিখিছো ইয়াতে dx ইকুৱেলছ টু dt বুলি লিখি লৈছো নেক্সট মই ইয়াতে ভ্যালুখিনি পুট কৰি দিছো মানে সাবস্টিটিউট কৰিছো কোনখিনি পুট কৰিছো ইয়াতে sin x plus a ঠাইত লিখিলো মই t আৰু x ৰ জাগাত কি হ'ব x ৰ জাগাত হ'ব তোমাৰ এইফালৰ পৰা এইটোৰ পৰা যদি চোৱা a টোক এইফালে লৈ আহা আনিলে t - 1 হ'ব তো মই কি কৰিছো ইয়াত সেই কাৰণে x ৰ ঠাইত t - 1 x plus a ৰ ঠাইত t পুট কৰি দিছো জাস্ট বেলেগে একো নাই কৰা তাৰ পিছত এতিয়া ইন্টিগ্ৰেশনত আমি জানো যে ডিভাইডৰ কাৰণে বা মাল্টিপ্লিকেশনৰ কাৰণে একো ৰুল নাথাকে সো দ্যাট মই কি কৰিছো ইয়াতে যেটো আছে sin t - a হেতু মই sin x - y ফৰ্মুলাত ভাঙি দিছো যত sin t cos a cos t sin a আহি গল নেক্সট ডিভাইডেড বাই কি আছে sin t আছে এতিয়া মই কি কৰিছো এই ডিনোমিনেটৰত থকা sin t ৰে মই এই পাৰ্টটুক আৰু এই পাৰ্টটুক মই পাৰ্শিয়ালি ডিভাইড কৰিছো যদি মই এই পাৰ্টটুক ডিভাইড কৰো ন কৰিলে sin t আৰু sin t কাটা কাটি যাব গৈ কি থাকিব ইয়াতে আমাৰ cos a মাজত মাইনাস আছে মাইনাস দিছো নেক্সট এইফালে যদি মই কৰো ক্যালকুলেশনটো কৰিলে sin a কনস্ট্যান্ট ই ইয়াতে থাকি গল cos t by sin t আমাৰ কি হ'ব cot t হৈ যাব cos by sin মানে আলটিমেটলি আমাৰ কিমান cot এইখিনি পালো যেতিয়া আমি ইন্টিগ্ৰেশন কৰো ইন্টিগ্ৰেশনৰ প্ৰপাৰ্টি মতে কি আছিল যদি এটা কনস্ট্যান্ট থাকে cos a কনস্ট্যান্ট হি যেনেকৈ থাকে থাকি যায় তাৰ লগত কি আহে যেটো আমাৰ কি আছিল ভেৰিয়েবল অফ ইন্টিগ্ৰেশন মানে t ভেৰিয়েবলত আছিল মোৰ এইটো ইন্টিগ্ৰেশন তো লগত কি আহিল এটা t মাইনাস টু মাইনাস sin a কনস্ট্যান্ট থাকিলে cos t ৰ ইন্টিগ্ৰেশন আমি জানো ইয়াৰে যিখিনি এক্সাৰসাইজ আছিল তাৰে মানে আগত ইয়াতে ফৰ্মুলাটো দিয়া আছে cos x ৰ ইন্টিগ্ৰেশন আছিল সৰি cot x ৰ ইন্টিগ্ৰেশন আছিল log sin x আছিল তো cot t ৰ কাৰণে কিমান হ'ব log sin t হৈ যাব ইয়াতে প্লাস c1 ইয়াতে মই c1 কিয় লৈছো c ইয়াতে c1 নিলিখি c ও লিখি দিব পাৰা বাট তেতিয়া আমি আনসাৰটো এইখিনিত কমপ্লিট কৰি থব লাগিব c বুলি গলে হা তেতিয়া c1 ৰ ঠাইত c হল তো মই কি কৰিছো ইয়াতে cos a থাকিল ইয়াতে মই cos a টো পিছত লিখিছো t ৰ ভ্যালুটো আগত লিখি দিছো t ৰ ভ্যালু কিমান আছিল মোৰ ইয়াতে সাপোজ কৰা মতে x + a তো মই t ৰ ভ্যালুটো আগত লিখিছো x + a এইফালে cos a থাকিল মাইনাস টু মাইনাস a থাকিল নেক্সট থাকিলে sin a log থাকিল মডুলাস টু মডুলাস a আছে sin t ৰ ঠাইত মই কি লিখি দিছো x + a লিখি দিছো প্লাস c1 আছিল এইখিনিত চেছ কৰিব পাৰি যদি এটো c লিখি দিয়া বাট এক্চুয়ালি কি হৈ থাকে আমাৰ ইন্টিগ্ৰেশনত কনস্ট্যান্ট বিলাক আমি এটা হিচাপত লিখো সো দ্যাট মই কি কৰিছো ইয়াতে c নিলিখি এই দুটাত মই c1 দিছো কিয় দিছো ইয়াতে চাবা এইটোৰে cos a ৰে যদি মই x ক মাল্টিপ্লাই কৰো x cos a হ'ব মানে ডিস্ট্ৰিবিউট কৰিছো আৰু cos a ৰে যদি মই a কৰো a cos a হ'ব মানে আলটিমেটলি ই এটা কনস্ট্যান্ট এই cos a আৰু এইটো c1 এই দুটাক মিলি মই কি লিখি দিছো c বুলি লিখি দিছো ঠিক আছে মানে এইখিনি মই ডিস্ট্ৰিবিউট কৰিছো এইখিনি পালো মাইনাস আছে মাইনাস দিছো sin a আছে sin a আহিল log এইখিনিটো যেনেকৈ আছে তেনেকৈ লিখি দিছো প্লাস c1 আছে c1 দিছো
ক্লিয়াৰ নেক্সট মই কি কৰিছোঁ এই দুটাৰ ঠাইত কি লিখি দিছোঁ মই চি লিখি দিছোঁ বাকী এইখিনি যেনেকৈ আছে ইয়াত জাষ্ট বহাই দিছোঁ তো মোৰ এনচাৰ আহিল কিমান এক্স কছ এ মাইনাছ সাইন এ লগ সাইন এক্স প্লাছ এ প্লাছ চি এইটো হ'ল মোৰ এনচাৰ ঠিক আছে এটা কুৱেশ্যন কমপ্লিট নেক্সট এই কুৱেশ্যনটো এনেকুৱা এটা সেম কুৱেশ্যন আছে এক্সাৰসাইজত য'ত আছে 1/1 - 10x বুলি আছে এক্সাৰসাইজত আছে কুৱেশ্যনটো তো কিমান আছিলে কুৱেশ্যন নাম্বাৰ সেইটোৰ আছিলে কুৱেশ্যন নাম্বাৰ 33 আছিল এক্সাৰসাইজ 7.2 আছিলে এইটো কুৱেশ্যন নাম্বাৰ 33 ইয়াতে জাষ্ট প্লাছৰ ঠাইত মাইনাছ আছিলে হা তো মই এতিয়া যদি প্লাছৰটো কৰোঁ তো 1 + 10x ৰ মানে কি ফ্ৰেকশ্যন হিচাপত থাকিলে কোনো ফৰ্মুলা নাই যাৰ কাৰণে আমি কি কৰিছোঁ ইয়াক মই 10x ক সাইন আৰু কছত ভাঙি দিছোঁ তো 1 ডিনমিনেটৰ কি থাকিল 1 + 10x ৰ ঠাইত sin x / cos x লিখিলোঁ নেক্সট মই কি কৰিছোঁ ইয়াতে যদি এলচিয়াম লওঁ ডিনমিনেটৰত যদি এলচিয়াম লওঁ কি হৈ যাব cos x হ'ব এলচিয়াম ইয়াতে পাম মই cos x + sin x ইয়াত ওপৰত এটা 1 আছিল ন তো এই cos x টো কি হৈ যাব যদি মই কি কৰোঁ ফ্ৰেকশ্যনৰ ক্যালকুলেশনবিলাক কৰোঁ এই cos x টো ক'ত যায় ওপৰত গুচি যায় আলটিমেটলি এই cos x টো এলচিয়াম লোৱাৰ পিছত ই যাব ইয়াত ওপৰত তো 1 ৰ লগত মাল্টিপ্লাই কৰিলে পালো মই cos x নেক্সট কি হ'ব ইয়াতে cos x + 1 এলচিয়াম লৈছিলোঁ তো cos x এৰে 1 ক মাল্টিপ্লাই cos x মাজত আছে প্লাস প্লাস sin x থাকিল ক্লিয়াৰ তো মই এখিনি এলচিয়াম লৈছিলোঁ এলচিয়ামৰ যেটো কি থাকিব ডিনমিনেটৰ cos x সেই cos x টো ওপৰত গুচি যায় ফ্ৰেকশ্যন ক্যালকুলেশন কৰিলে আৰু ইয়াৰ যিখিনি নিউমাৰেটৰ আহিব cos x + sin x সেইটো মই ইয়াতে তলত ৰাখি থৈ দিছোঁ ক্লিয়াৰ হ'ল নেক্সট মই কি কৰিছোঁ মোৰ ক্যালকুলেশনৰ সুবিধাৰ কাৰণে এইখিনিত মই তেনেকৈ একো কৰিব নোৱাৰো সো দ্যাট মই কি কৰিছোঁ এই ওপৰৰ যেটো cos x আছিল তাক মই কি কৰিছোঁ এটা 2 লগাই দিছোঁ লগে লগে এটা হাফ লগাই দিছোঁ যাতে এই 2 আৰু এইটো কেনসেল যায় 2 আৰু হাফ দিয়াৰ মেইন কাৰণ হৈছে 2 দুটা যাতে কেনসেল যায় ক্লিয়াৰ নেক্সট মই কি কৰিছোঁ এই হাফটো যেটো কনস্ট্যান্ট পাৰ্ট ইন্টিগ্ৰেশনৰ বাহিৰত আহে সো দ্যাট মই ইয়াক বাহিৰত লৈ আহিছোঁ ওপৰত থাকিব 2 cos x থাকিব না নাই এইটো তো ওলাই আহিল তো থাকিলে ইয়াতে 2 cos x ইয়াক মই বনাইছোঁ কেনেকৈ বনাইছোঁ চাবা তো বনোৱাৰ কাৰণে টাৰ্গেট কি কেনেকুৱা কৰিব লাগে তলত যেটো ডিনমিনেটৰ থাকিল কিমান আছিল sin x + cos x ইয়াত মই লিখি লৈছোঁ এইটো এই যেটো ডিনমিনেটৰ থাকে তাক ফাৰ্স্ট লিখি লবা ওপৰত sin x + cos x আছিল মই sin x + cos x দিছোঁ নেক্সট মই কি কৰিছোঁ যে ইয়াৰ ডিফাৰেন্সিয়েট কৰিছোঁ কিমান ইয়াৰ ডিফাৰেন্সিয়েশন যে sin x ৰ ডিফাৰেন্সিয়েশন cos x ৰ -sin x এনেকৈ আছে লিখিছোঁ এতিয়া এইটো লিখিছোঁ মই ইয়াত যেনেকৈ আছিল সেইটো এইফালৰটো লিখিছোঁ ইয়াক ডিফাৰেন্সিয়েট কৰি যি পাইছোঁ সেইটো মই ইয়াতে লিখি দিছোঁ হল এতিয়া মাজত এইটো প্লাস বহিব নে মাইনাস বহিব সেইটো ক্যালকুলেশন আমি নিজাকে কৰি লিখি দিম এতিয়া চাবা মোক লাগে 2 cos x তো ইয়াতে যদি cos x ইয়াতে cos x আছে দুয়োটা পজিটিভত লাগে তো মই মাজত অবভিয়াসলি প্লাস দিব লাগিব কাৰণ তেতিয়া cos x আৰু cos x টুৱাইস cos x হ'ব নেক্সট এই -sin x টো প্লাসে মাইনাসে মাইনাস তো -sin x হ'ব ইয়াতে -sin x ইয়াতে +sin x দুয়োটা কাটা কাটি যাব আলটিমেটলি ইহত দুটা কাটা কাটি গল এই দুটা লগ হৈ কিমান হৈ আছে মোৰ 2 cos x তো কেনেকৈ কৰিব লাগে গম পালা ইয়াত যোনটো থাকে ইয়াত লিখি দিম নেক্সট ইয়াৰ ডিফাৰেন্সিয়েশনটো ইয়াত লিখি মই কি কৰিম মাজত প্লাস মাইনাসটো মই নিজৰ সুবিধাৰ কাৰণে কৰিলাম যাতে মই এই ৰিজাল্টটো পাওঁ হৈ গল নেক্সট মই কি কৰিছোঁ এই sin x + cos x এৰে ফাৰ্স্ট ইয়াক ডিভাইড কৰিছোঁ 1 কাটা কাটি যায় মাজত প্লাস আছে প্লাস দিছোঁ এইটুক মই এবাৰ ডিভাইড কৰি দিছোঁ তো cos x - sin x / sin x + cos x হোল dx আছে dx দিছোঁ নেক্সট মই কি কৰিছোঁ ইন্টিগ্ৰেশন সেপাৰেট কৰিছোঁ হাফ ইন্টিগ্ৰেশন এইখিনি হাফেৰে এইখিনিক মাল্টিপ্লাই কৰিছোঁ ইন্টিগ্ৰেশন ভাগ কৰিছোঁ তো এইখিনি মই পাই যাম এনেকৈ হল ইয়াক মই নাম দিছোঁ i1 এইখিনিক নাম দিছোঁ মই i2 বুলি নেক্সট মই কি কৰিছোঁ i1 আৰু i2 ৰ ক্যালকুলেশন বেলেগ বেলেগকৈ কৰিছোঁ i1 মানে কি আছিল হাফ ইন্টিগ্ৰেশন 1 dx তো ইন্টিগ্ৰেশন 1 dx মানে হল x হাফটো আছিল হাফ লগত এটা কনস্ট্যান্ট c1 i1 কাৰণে মই c1 লিখিছোঁ তোমালোকৰ ইচ্ছাটো যি ইচ্ছা লিখিব পাৰা নেক্সট হাফ x মানে হল x/2 + c1 নেক্সট হাফ ইন্টিগ্ৰেশন এইখিনি এনেকুৱা ক্যালকুলেশন আছে ভালেখিনি কৰিছা তোমালোকে নিশ্চয় তো মই এইখিনি কৰিছোঁ এবাৰ জাস্ট হাফ থাকিল ইন্টিগ্ৰেশন এইখিনি আছিল i2 ৰ ভ্যালু তো মই কি কৰিছোঁ এই ডিনমিনেটৰ যেটো আছিল sin x + cos x এইখিনি মানে মই t ধৰি লৈছোঁ sin x ৰ cos x ৰ -sin x লগত কি আহে এটা dx = হ'ব dt হল তো এইখিনি চোৱা cos x - sin x dx আছে ন এইখিনিৰ ঠাইত
মই কি লিখি দিব পাৰোঁ dt লিখি দিব পাৰোঁ মানে এইখিনিৰ ঠাইত মই কি লিখি দিছোঁ dt লিখি দিছোঁ তো লিখি দিলে এইখিনিতো গুচি গ'লে ওপৰত কি থাকিব একো নাই মানে 1 এইখিনি মানে কি সাপোজ কৰিছোঁ মই t তো ইয়াত লিখিছোঁ t ঠিক আছে তো হাফ থাকিল ইন্টিগ্ৰেশ্যন 1/t dt মানে কিমান log মডুলাছ t প্লাছ লগত এটা কনষ্টেণ্ট c2 বুলি লৈছোঁ মই নেক্সট হাফ চেম থাকিল লগ থাকিল টিৰ ঠাইত মই এই ভেলুটো পুট কৰি দিছোঁ cos কিমান আছিলে sin x প্লাছ cos x নেক্সট এই যিখিনি ভেলু পালোঁ i1 আৰু i2 i1 ৰ ভেলু পাইছিলোঁ মই এইখিনি i2 ৰ ভেলু পালোঁ এইখিনি দুয়োখিনি পুট কৰি দিছোঁ নেক্সট এইখিনি লিখিছোঁ c1 আৰু c2 ৰ ঠাইত মই কি লিখি দিলোঁ c লিখি দিলোঁ ঠিক আছে কমপ্লিট মই দুটা কুৱেশ্যন দি দিছোঁ নেক্সট আৰু ইন্টিগ্ৰেশ্যনৰ ভিডিঅ' পাবা তোমালোকে নিশ্চয় তো মই দি আছোঁ ভিডিঅ' মাজে মাজে তো ঠিক আছে তো যদি ভিডিঅ'টো ভাল পালা লাইক কমেণ্ট আৰু শ্বেয়াৰখিনি কৰি দিবা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ তো ৱেইট ফৰ দ্য নেক্সট ভিডিঅ' থেংকছ